আমি আজি মন্দিৰ ভ্ৰমণ কৰি আহিলোঁ আহি আমি আটাই এতিয়া গাড়ীত বহিছোঁ যাবলৈ। এতিয়া ক'ত যাওঁ ঠিক নাই, ক'ত যাম ড্ৰাইভাৰে জানে আৰু আমাক যোনে আনিছে তেওঁ জানে, মালিকে জানে। আজি এতিয়া আমাৰ এটা আহি কেনে লাগিল, ভাল লাগছে, কিন্তু বহুত অপেক্ষা কৰিব লগা হৈছে নেকি? হয় নেকি? আৰু তাৰপিছত নিৰ্মালী ল'লা? কিয় নাপালা? দেৰি হয়, তাৰমানে আমাৰ সময় অধিক হৈ যায়, কাৰণ আমি বহুত দূৰৰ পৰা আহিছোঁ। আৰু ইয়াতে এটা নিয়ম আছে যি মানে শাৰী শাৰীকৈ মানুহ সোমাব লাগে। এঠাইত নিৰ্মালী, এঠাইত গাখীৰ দিয়া, এঠাইত তেল দিয়া, এঠাইত পানী দিয়া, বহুত মানে লাইনত সোমাব লাগে। গতিকে আমি অধৈৰ্য হৈ গৈছোঁ মানুহবিলাক, হয়নে? তুমি কি কোৱা? মানুহবিলাক অধৈৰ্য হৈ গৈছোঁ ন, ইমান আমি মানে থাকিব নোৱাৰোঁ। আৰু আজি যদি আমি এঠাইতে ইমান সময় থাকোঁ, বাহিৰত আমি বেলেগত যাব সুবিধা নাপাম। গতিকে আমি এৰি গুচি আহিলোঁ। কেনে ভণ্টি, কালিতো সৰু হৈ আছিলা, চুইজাৰ পিন্ধি আছিলা, আজি চাদৰ মেখেলা পিন্ধিছে, মোৰ মৰম লাগিছে, আজি ধুনীয়া লাগিছে। আজি আচলতে আমাৰ সৰু ছোৱালী যিবিলাক আছিল কালি চুইজাৰ পিন্ধি, সকলোৱে আজি চাদৰ মেখেলা পিন্ধিছে, খুব ধুনীয়া লাগিছে। কাৰণ মন্দিৰ বুলি যিহেতু মন্দিৰত আহিলে আচলতে চাদৰ মেখেলা পিন্ধিলে খুব ভাল লাগে, হয়নে? খুব ভাল লাগে চাদৰ মেখেলা পিন্ধিলে। কেনে লাগে? বহুত ভাল লাগে। আচলতে এইটো এটা নিয়মো, কাৰণ এটা সৌন্দৰ্য আৰু ভাল লাগে মন্দিৰত আহিলে, বহুত ভাল লাগছে আজি গোটেইবিলাককে, হয়নে? ভাল লাগিছে ন, ভাল লাগিছে। কেনে লাগিছে? মোকতো ভাল লাগিবই, মই ইউটিউব কৰি আছোঁ। তাৰোপৰি মানে মই নিজে বাবাক দৰ্শন কৰিব পাৰিলোঁ, আৰু ৰুদ্ৰাক্ষৰ আৰু নিৰ্মালী ল'লোঁ, আৰু তেওঁৰ চৰণ চুই পেলাই মই আশীৰ্বাদ ল'লোঁ। মোৰ ভালে লাগিছে, ভালে লাগিছে। তুমি চবখিনি ল'লোঁ। এইটো এনেকৈ ধৰাচোন, দুখানতে দি তলত হাতখন নিদিবা, আৰু এইখন দিয়া। আচলতে আমাৰ আজি মন্দিৰ দৰ্শন কৰি বহুত ভাল লাগিছে। ভাল লাগিছে মানে আমি গোটেইখিনি কৰিব নোৱাৰিলোঁ, কাৰণ বহুত লাইন। এইফালে নিৰ্মালী আমি ল'ব নোৱাৰিলোঁ, নিৰ্মালী ল'লে আমাৰ গধূলি যাব। গতিকে আমি আহিছোঁ হাজোৰ পৰা যিহেতু, গতিকে আমি নিৰ্মালী লোৱাটো এৰি দিলোঁ। ইমান দেৰিলৈ আমি থাকিব নোৱাৰোঁ, লাইন আছে, প্ৰত্যেক বিধৰে লাইন, গতিকে এৰি আহিলোঁ। আজি আহি এতিয়া আমি আন ঠাইত যাম। ঠিক আছে। মামী ক'ত গ'লে আমাৰ? কেনে লাগিল মন্দিৰত আহি? বহুত ভাল লাগিল। বহুত আশা আছিল আমাৰ ন, অগ্নিনাভ মন্দিৰ চোৱাৰ, গতিকে আশাটো পূৰণ হ'ল আমাৰ, পূৰণ হ'ল। ভণ্টি কাপোৰ সলালা নেকি? এইজনীয়ে তাৰমানে চাদৰ মেখেলা পিন্ধিছিল, খুব ধুনীয়া লাগিছিল, মৰম লগা হৈছিল। এতিয়া আকৌ গাড়ীত যাব লাগে, গৰমৰ কাৰণে কাপোৰযোৰ সলাই ল'লে, হয়নে? সলাই ল'লা তোমালোকে? বাৰু ঠিক আছে। কেনে লাগিল মন্দিৰত আহি? কেনে লাগিল? ভাল লাগিছে ন? কষ্ট হ'লেও তাৰমানে যিহেতু আমি এঠাইলৈ আহিছোঁ মনৰ আশা পূৰণ কৰাৰ কাৰণে, গতিকে আমাৰ মনৰ আশা পূৰণ হ'ল, ভালে লাগিল আমাৰ, হয়নে? কেনে লাগিল? ভাল লাগিল। বিয়েনী, আমাৰ বিয়েনী, এই দেউতা আমাৰ বাইদেউ বিয়েনী, দেউতা বিয়েনী। খুবেই ভাল লাগিল, কিন্তু লাইনৰ কাৰণে তাৰমানে অলপ মানে হেৰি লাগিল, আৰু অলপ খেলি মেলি হ'ল। ইমান দূৰৰ পৰা আহি তাৰমানে অলপ নিৰ্মালী ল'ব নাপালোঁ, এই মনটোত মানে ভাল লগা নাই। কাৰণ বহুত সময় থাকিব লাগে, আমি গধূলি যাব, নিৰ্মালী ল'ব লাগে। এটা দুটা মানুহৰ কাৰণে নৰাখে নহয়, নৰাখে, হয়নে বাইদেউ? সেইটোৱে কথা। আৰু এখেত বৰ ধেমেলীয়া, আমাৰ গাড়ীত ধেমালি কৰি আহিছে। আৰু কি কোৱা, তুমি কি কোৱা? আমাৰ গাড়ীত যিজনে আনিছে মুৰব্বীৰ ঘৈণীয়েক এজনী, মোৰ লগতে আহিছে। উষাই ফোন মাৰি আছে। ঠিক আছে বাৰু, এইখিনি দেখুৱালোঁ, ভাল লাগিল আটাইৰে। এতিয়া আমি অন্য ঠাইত যাই